পবিত্ৰ দিন ভাৰতবৰ্ষৰ কাৰণে ভাৰতবৰ্ষত আজি বহু দিনৰ পৰা এই ভগৱন্তৰ ৰামচন্দ্ৰৰ যি প্ৰাণ প্ৰতিষ্ঠা ইয়াৰ কাৰণে এটা কষ্ট কৰি আছিলে চৰকাৰো ইয়াত জড়িত হৈ আছিল আমাৰ হিন্দু সনাতন ধৰ্মী লোকসকলেও বহুত আগ্ৰহেৰে এই মন্দিৰভাগ সম্পূৰ্ণ হোৱাৰ অপেক্ষাত আছিল আৰু আজি সেই পবিত্ৰ দিন আহি সমাগত হ'ল আজি ঠিক ইতিমধ্যে 12 বাজি কিমান মিনিটত আমাৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে আমাৰ সমগ্ৰ ভাৰতবাসী হিন্দুসকলৰ কাৰণে এটা পবিত্ৰ দিন আৰু আমি আজি এই দিনটোৰ কাৰণে সকলোৰে মংগল কামনা কৰি সেৱা ধৰিছোঁ আৰু আজি আমাৰ অসমৰো নামঘৰ মঠ মন্দিৰ সকলোতে হৰি কীৰ্তনৰ আৰাও হৈছে সকলো ওলাই আহিছে আৰু ভগৱন্তৰ গুণানুকীৰ্তনত ব্ৰতী হৈ এই ৰাম মন্দিৰ ভাগ সুন্দৰভাৱে প্ৰতিষ্ঠা হওক আৰু অসম ভাৰতবাসীৰ কাৰণে ই এক বাৰ্তা বিশ্বলৈ কঢ়িয়াই আনক তাৰে আমি কামনা কৰিছোঁ জয় তাৰ কাৰণে আমি অসম গৌৰৱান্বিত যে আমাৰ অসমৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈদেৱৰ নেতৃত্বতে এই ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ এটা নিৰ্ণায়ক সিদ্ধান্ত হৈছিল আৰু সেই আজি প্ৰতিফলিত হৈছে আমি ৰঞ্জন গগৈদেৱলৈও আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।